নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল মই প্ৰাঞ্জল আৰু তোমালোক আটাইকে ই কক্ষালৈ স্বাগতম ছাত্ৰ ছাত্ৰীসকল যোৱাটো ক্লাছত আমি সমীকৰণৰ ওপৰত কিছু কথা আলোচনা কৰিছিলো নহয়নে আহাচোন আজি আমি এই সমীকৰণৰ ওপৰত আধাৰিত অনুশীলনী 10b টো আৰম্ভ কৰো তেনেহলে পলম নকৰি আৰম্ভ কৰো আহা ইয়াত প্ৰথম প্ৰশ্নটোলৈ মন কৰাচোন ইয়াত দিয়া আছে যে তলৰ কোনবোৰ সমীকৰণ আৰু লগতে কৈছে যে তোমাৰ উত্তৰৰ সপক্ষে কি দিবা যুক্তি দিবা যে যদি সমীকৰণ হয় কিয় হয় আৰু সমীকৰণ যদি নহয় কিয় নহয় সেই কথাটো তুমি উল্লেখ কৰিব লাগিব ইয়াত চোৱা আমি সমীকৰণ বুলি কওঁতে কি বুজিছিলো মনত পেলোৱাচোন আগৰ অংশলৈ আগৰ ভিডিঅ'টোলৈ আমি শিকিছিলো যে সমীকৰণ মানে কি আছিল যেতিয়া কোনো এটা বীজগণিতীয় ৰাশি চলক অথবা এটা ধ্ৰুৱকৰ সৈতে সমান চিনৰ দ্বাৰা সমতুল বা সমতুল্য কৰা হয় তেতিয়া আমি তাক কি বুলি কৈছিলো সমীকৰণ বুলি কৈছিলো এতিয়া আহাচোন ইয়াত এইটো এটা সমীকৰণ হয় নে নহয় তাকেই চাও আমি ইয়াত চোৱা ইয়াত প্ৰশ্নটোত দিয়া আছে প্ৰথম x - 19 যিটো এটা বীজগণিতীয় ৰাশি হয় গতিকে আমি ইয়াত কম এইটো এটা বীজগণিতীয় ৰাশি হয় বীজগণিতীয় ৰাশি আকৌ ইয়াত যিটোৰ লগত সমতুল কৰা হৈছে সমান চিনৰ দ্বাৰা এইটো আছিল সমান চিন আৰু যাৰ লগত সমতুল কৰা হৈছে সেইটো আছিল এটা ধ্ৰুৱক গতিকে ইয়াত এইটো এটা কি হ'ব সমীকৰণ হ'ব গতিকে ইয়াত আমি লিখিম এইটো এটা সমীকৰণ হয় এতেকে এইটো এটা সমীকৰণ এইটো এটা সমীকৰণ হয় আৰু কাৰণটো কি লিখিবা কাৰণ ইয়াত এটা বীজগণিতীয় ৰাশি কি কৰা হৈছে এটা ধ্ৰুৱকৰ সৈতে সমতুল কৰা হৈছে ইয়াত আমি লিখিছো যে এইটো এটা সমীকৰণ হয় এইটো হৈ গল ইয়াৰ উত্তৰ এইটো এটা সমীকৰণ হয় কাৰণ ইয়াত এটা বীজগণিতীয় ৰাশি এটা ধ্ৰুৱকৰ সৈতে সমতুল কৰা হৈছে আহাচোন তেনেহলে ছাত্ৰ ছাত্ৰীসকল তাৰ পিছৰ প্ৰশ্নটো চাও আমি ইয়াত মন কৰা ইয়াত কি দিয়া আছে a + 9 = -9 ইয়াত চোৱাচোন a + 9 যিটো এইটো এটা বীজগণিতীয় ৰাশি আকৌ কিহেৰে সমতুল কৰা হৈছে সমান চিন এটাৰ দ্বাৰা সমতুল কৰা হৈছে কাৰ লগত সমতুল কৰা হৈছে -9 যিটো এটা ধ্ৰুৱকৰ লগত সমতুল কৰা হৈছে আৰু এইটো এটা বীজগণিতীয় ৰাশি হয় গতিকে আমি ইয়াত লিখিম এইটো এটা সমীকৰণ হয় এটা সমীকৰণ হয় আৰু কাৰণটো কি লিখিম আমি কাৰণ ইয়াত এটা বীজগণিতীয় ৰাশি বীজগণিতীয়
ৰাখি এটা ধ্ৰুৱকৰ সৈতে সমতুল কৰা হৈছে। আৰু ইয়াত ধ্ৰুৱকটো কি আছিল? -9 আৰু বীজগণিতীয় ৰাশিটো কি আছিল? a+9। যদি তোমালোকে লিখিব খোজা যে কাৰণ ইয়াত a+9 বীজগণিতীয় ৰাশিটো -9 ধ্ৰুৱকৰ সৈতে সমতুল কৰা হৈছে, তেনেধৰণেও তোমালোকে লিখিব পাৰা। এতিয়া বুজিলা নহয় ছাত্ৰ ছাত্ৰীসকল? আহাচোন তাৰ পিছৰ প্ৰশ্নটোনো কি দিয়া আছে আমি তাকেই চাওঁ এবাৰ। ইয়াত মন কৰা, ইয়াত দিয়া আছে 3b = 15। এতিয়া ইয়াতে কোৱাচোন, ইয়াত 3 আৰু b টো কি হৈ আছে? পূৰণ হৈ আছে, মানে এইটো এটা বীজগণিতীয় ৰাশি হয় আৰু ধ্ৰুৱকটো আছিলে 15, গতিকে এইটোতো এটা ধ্ৰুৱক হয় আৰু কিহৰ দ্বাৰা সমতুল কৰা আছে? সমান চিহ্নৰ দ্বাৰা, গতিকে এইটোও ঠিকে আছে। তো ইয়াতো আমি কি লিখিম? এইটোও এটা বীজগণিতীয় ৰাশি, এইটোও এটা সমীকৰণ হয়। আগৰ কেইবাৰো চোৱাচোন তোমালোকে, আগৰ কেইবাৰ আমি যেনেধৰণে লিখিছিলো একেধৰণে লিখিব পাৰা। আগত চোৱা আমি কেনেধৰণে লিখিছিলো যে এইটো এটা সমীকৰণ হয়, তাৰ আগৰটোতো চোৱা সমীকৰণ হয়। তো তেনেধৰণে ইয়াতেও আমি লিখিম যে এইটো এটা সমীকৰণ হয়। আৰু তোমালোকে যদি বিচৰা ইয়াত তোমালোকে প্ৰকাশ কৰিব পাৰা এনেধৰণে, কাৰণ ইয়াত 3b বীজগণিতীয় ৰাশিটো কাৰ লগত সমতুল কৰা হৈছে? 15ৰ লগত সমতুল কৰা হৈছে। ইয়াত আমি লিখিব পাৰো, কাৰণ এইটো এটা সমীকৰণ, কাৰণ ইয়াত 3b বীজগণিতীয় ৰাশিটো 15ৰ লগত সমতুল কৰা হৈছে। আহাচোন তেনেহলে ছাত্ৰ ছাত্ৰীসকল তাৰ পিছৰ প্ৰশ্নটো চাওঁ আমি। ইয়াত মন কৰা, ইয়াত কি দিয়া আছে? 21 - 1, এইটোতো বীজগণিতীয় ৰাশি নহয়, হয় জানো? কাৰণ ইয়াত ইংৰাজী বৰ্ণমালাৰ ব্যৱহাৰ কৰি আমি যি চলক লিখিছিলো সেই চলক ইয়াত নাই, গতিকে এইটো এটা বীজগণিতীয় ৰাশি নহয়। আৰু সৌপিনেও ইয়াতে আমাক বীজগণিতীয় ৰাশি দিয়া নাই, কিন্তু এইটো ধ্ৰুৱক আছে বাৰু। কিন্তু ইয়াক আকৌ সমতুল কৰা হোৱা নাই, আৰু সমতুল কৰি নললে তেতিয়া তাক আমি কওঁ অসমতাত থকা বুলি। গতিকে আমি ইয়াত কম এইটো বীজগণিত, এইটো কি লিখিম আমি? সমীকৰণ নহয়। কিয় নহয়? কাৰণ ইয়াত সমান চিনেই নাই, গতিকে সমতুল্য কৰাই নাই ইয়াতে। গতিকে আমি লিখিম কাৰণ ইয়াত কোনো বীজগণিতীয় ৰাশি সমতুল কৰা কোনো ধ্ৰুৱক বা চলকৰ সৈতে কোনো ধ্ৰুৱক বা চলকৰ সৈতে
সৈতে কি কৰা হোৱা নাই সমতুল কৰা হোৱা নাই কৰা হোৱা নাই গতিকে ই এটা সমীকৰণ নহয় আহাচোন তেনেহলে ছাত্ৰ ছাত্ৰীসকল তাৰ পিছৰ প্ৰশ্নটোত কি আছে তাকেই চাও এবাৰ ইয়াত চোৱা 2n+6 আৰু ইয়াতে দিয়া আছে <18 ইয়াত যেটো 2n+6 দিয়া আছে এইটো প্ৰথম কথা বীজগণিত ৰাশি হয় ঠিক আছে দ্বিতীয়তে 18 যেটো আছে এটো ধ্ৰুবক হয় কিন্তু ইয়াত সমান চিন আছে নে সমান চিন নাই মানে সমতুল কৰা হোৱা নাই এইটো ইয়াত আমি কি লিখিম এইটো সমীকৰণ নহয় আৰু নহয় এইটো কাৰণটো কি লিখিম কিয় নহয় বুলি লিখিম কাৰণ ইয়াত 2n+6 বীজগণিত ৰাশিটো এবাৰ আমি বীজগণিত ৰাশি কি কৈছিলে হেতু আমি ইয়াত কৈ দিছো বীজগণিতীয় ৰাশিটো 2n+1 2n+6 বীজগণিত ৰাশিটো 18 লগত সমতুল কৰা হোৱা নাই হোৱা নাই তো হেয়ে আমি ক'ব পাৰো যে এইটো এটা বীজগণিত ৰাশি হয় যদিও সমীকৰণ এইটো আসলতে নহয় কাৰণ ইয়াত সমান চিনটো ব্যৱহাৰ কৰা নাই অৰ্থাৎ সমতুল কৰিয়ে দেখুৱা নাই আহাচোন তেনেহলে ছাত্ৰ ছাত্ৰীসকল ইয়াত আমি গম পালো যে সমীকৰণনো কি আৰু কি কাৰণে সমীকৰণ হয় বা নহয় এতিয়া দ্বিতীয় প্ৰশ্নটোলৈ যাও আহাচোন তাতনো কি দিয়া আছে চাও আমি ইয়াত চোৱা ইয়াত কোৱা আছে যে সমীকৰণ কেইটাৰ চলক চিনাক্ত কৰা তোমালোকে কৰাচোন প্ৰথমতে মনত পৰিছে ন ইয়াতে তোমাৰ চলক কোনটো আছে বাৰু ইয়াত চলকটো কি পি পিটো কি হয় চলক হয় ইয়াত যেটো আছে 3p - 7 এইখিনিত চাবা এই যেটো p আছিলে p টো চলক এটো কি হয় চলক এটো কয় চলক বুলি p লগত থকাটোক কব মানে 3 টোক কি বুলি কম আমি p ৰ সহগ বুলি কম কি বুলি কম সহগ বুলি কম আৰু এই 7 টো হৈ গল ইয়াত ধ্ৰুবক তো এনে ধৰণে আমি চলক সহগ আৰু ধ্ৰুবকবোৰ ক'ব পাৰো এতিয়া ইয়াৰ উত্তৰটো দিও আহা উত্তৰটো আমি এনে ধৰণে দিম যে ইয়াত চলক কি হয় চলক কি আছিলে p ইয়াৰ উত্তৰটো হৈ যাব ইয়াৰ চলক p আহাচোন তেনেহলে তাৰ পিছৰ প্ৰশ্নটো লৈ যাও আমি ইয়াত চোৱা ইয়াত কি দিয়া আছে কোনটো চলক দিয়া আছে ইয়াত চলক আছে q নহয় নে গতিকে আমি ইয়াত লিখিম ইয়াত চলক কি হয় q হয় আৰু ইয়াত যদি হুধে q ৰ সহগ কি তেতিয়া লিখিম আমি 5/3 বুজি পাইছা তো এনে ধৰণে আমি চলকবোৰ চিনাক্ত কৰিব পাৰো লগতে চলকৰ সহগবোৰ আমি ক'ব পাৰো আহা তেন্তে তাৰ পিছৰ প্ৰশ্নটো লৈ যাও ইয়াত মন কৰা ইয়াত বাওপক্ষত যদি চোৱা 3 * 9 - 11 ইয়াত কোনো ধৰণৰ চলক নাই কিন্তু ইয়াত সৌপিনে চলক আছে গতিকে ইয়াত চলক কি আছিল কি হ'ব তো ইয়াত চলক হ'ব r ইয়াত চলক হ'ব r ইয়াত চলক কোনটো হ'ব r হ'ব
তেনেধৰণে আমি চলকবোৰ উলিয়াব পাৰো আহা তেন্তে তাৰ পিছৰ প্ৰশ্নটোলৈ যাওঁ ইয়াত চোৱা আমাক শুদ্ধ উত্তৰ বাছিব উলিয়াব দিছে মানে এমসিকিউ কোৱেশ্চন দিছে আহাচোন এই এমসিকিউ কোৱেশ্চনটো সমাধান কৰিবলৈ চেষ্টা কৰো ইয়াত চোৱা প্ৰথমতে দিছে ইয়াত আমাক m+4 ইকুৱেল টু কিমান কৈছে 7 বুলি কৈছে এই সমীকৰণত m ৰ মান এই সমীকৰণত এই m ৰ মান তোমাৰ কিমান হ'ব হেতু দিছে বুজি পাইছা নহয় ইয়াত তোমালোকে কোৱাচোন m ৰ ঠাইত কি সংখ্যা বহালে বাওপক্ষ আৰু সৌপক্ষটো সমান হৈ যায় আমি দেখি কিনে কবই পাৰিছো যে 3 যদি বহাই দিও 3 + 4 হলে 7 হৈ যায় গতিকে m ৰ মান 3 হ'ব কিন্তু কেনেকৈ কৰিম আহাচোন চাও এবাৰ প্ৰচেষ্টা আৰু ভুল পদ্ধতি দৰে কৰিবলৈ চেষ্টা কৰো হা ইয়াত m+4 আমি বাওপক্ষটো লিখিম m+4 লিখিম m ত কি আছিল m ত আছিল ইয়াতে m ৰ ঠাইত আমি কি লিখিম 0+4 আৰু 0+4 লিখিলে আমি কি পাম আমি 0+4 লিখিলে কিমান পাই যাম 4 পাম 7 পাইছিলো নে পোৱা নাছিলো গতিকে এইটো হ'ব নোৱাৰে সেকেন্ডটো চাও আসুন সেকেন্ডটো কি দিয়া আছে আমাক সেকেন্ডটো যদি আমি চাও m+4 = 7 তো ইয়াতে আমি কি লিখিব লাগিব 4+4 বুলি লিখিব লাগিব আৰু 4+4 বুলি কৰিলে কিমান পাম আমি 8 পাম গতিকে এইটো কি হ'ব নহব যদি d2 কৰো আমি 7+4 মানে কিমান হৈ গল 11 হৈ গল গতিকে এইটো আমাৰ কাৰণে শুদ্ধ উত্তৰ নহব এটা 3+4 টো কৰি চাও আসুন 3+4 = কি হৈ গল 7 ইয়াতে সৌপক্ষত কি আছিল 7 গতিকে ইয়াত আমাৰ 7 টো পাই গলো গতিকে ইয়াৰ উত্তৰ কি হৈ যাব 3 গতিকে 3 টোৱে ইয়াৰ শুদ্ধ উত্তৰ হ'ব আহা তেন্তে তাৰ পিছৰ প্ৰশ্নটো কৰিবলৈ চেষ্টা কৰো আহা ইয়াত মন কৰা ইয়াত কি দিয়া আছে 4p + 20 সমীকৰণটোৰ বীজ কি মানে p কি মানৰ বাবে এই সমীকৰণটো সিদ্ধ হ'ব আমাক দিছিলে 4p মানে 4 * p মানে 4 ৰ লগত ইয়াৰে কোনটো সংখ্যা পূৰণ কৰিলে আমি 20 পাম 4 ৰ লগত যদি 4 পূৰণ কৰা মানে 4 * যদি 4 কৰা মানে p ঠাইত যদি 4 বহাই দিয়া কিমান পাবা 16 পাবা যদি 4 ৰ ঠাইত 4 * যদি আমি p ঠাইত 5 বহাই দিও তেতিয়া আমি কিমান পাও 20 পাও আকৌ যদি চোৱা 20 যদি বহাই দিয়া 4 * p ঠাইত যদি আমি 20 বহাই দিও কিমান পাম আমি 80 পাম আৰু 0 যদি বহাই দিয়া 4 * 0 তেতিয়া উত্তৰটো আমি কিমান পাই যাম 0 পাম এটা সৌপক্ষৰ লগত কোনটোত মিলি আছিল এটোত মিলি আছিল নহয় নে গতিকে ইয়াত উত্তৰ কাৰেক্ট হৈ যাব p = 5 টো আমাৰ কাৰণে হৈ যাব শুদ্ধ উত্তৰ গতিকে p = 4 টো নহব আমাৰ p = 20 ও নহব p = 0 টো শুদ্ধ উত্তৰ নহব তেনেহলে বুজি পালা নহয় ছাত্ৰ ছাত্ৰীসকল যে আমি কোনো এটা সমীকৰণৰ বীজ কেনেকৈ উলিয়াম বা মূলটো কেনেকৈ উলিয়াম তেনেহলে ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'টোত আমি ইয়াতে সামৰণি মাৰিছো অহাবাৰ পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে এই অনুশীলনীৰে অন্য কিছুমান প্ৰশ্নৰ সৈতে পুনৰ মিলিত হ'ম আৰু তেতিয়ালৈ তোমালোক আটাইকে ধন্যবাদ জনাইছো ধন্যবাদ